আলফা স্বাধীনত আকৌ মুখ্যম আঘাত এবাৰ আত্মসমৰ্পণ অৰুণোদয় দহোটীয়াৰ ইণ্ডো ম্যানমাৰ সীমান্তত আত্মসমৰ্পণ আলফাৰ শীৰ্ষ নেতাজনৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কিয় সংগ এৰিছে আলফাৰ শীৰ্ষ নেতাই দেওবাৰে ভাৰত ম্যানমাৰ সীমান্তৰ পৰা আহিল এক বিশেষ খবৰ জংঘল এৰি ঘৰলৈ ঘূৰি আহিল আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়া পাংচুং পাছত অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে অৰুণোদয় দহোটীয়া আৰু ফ্ৰান্সিছ অসমে আলফা স্বাধীনৰ 779 শিবিৰৰ পৰিচালনাৰ দায়িত্বত আছিল দহোটীয়া পৰেশ বৰুৱাৰ একেবাৰে সুহাত স্বৰূপ আছিল দহোটীয়া সাবুৱাৰ নাডুৱা গোহাই গাঁৱৰ এইখন ঘৰতে জন্মগ্ৰহণ কৰিছিল বিজিত গগৈ উৰফে অৰুণোদয় দহোটীয়া তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা BSc উত্তীৰ্ণ অৰুণোদয় দহোটীয়া 2001 চনত আলফাত যোগদান বিহুৰ সময়তে জংঘললৈ গুচি গৈছিল অৰুণোদয় দহোটীয়া আলফাত যোগদানৰ পিছতে বিজিত গগৈ উৰফে অৰুণোদয় দহোটীয়া হৈ পৰিছিল অৰুণোদয় অসম 2006-7 চনত পাকিস্তানত বিশেষ প্ৰশিক্ষণ লৈছিল অৰুণোদয় দহোটীয়াই চীনত কেইবামাহ থাকিও সাংগঠনিক কাম-কাজ চোৱা-চিতা কৰিছিল দহোটীয়াই ইতিমধ্যে সীমান্তৰ পাৰৰ পৰা খবৰ আহিছে যে আলফাৰ 779ৰ দায়িত্বত থকা মেজৰ জেনেৰেল স্বয়ম্ভু মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়া তেওঁ PSৰ সহ ইতিমধ্যে ভাৰত ম্যানমাৰ সীমান্ত পাংচু পাছত আজি পুৱা 8 বজাত আত্মসমৰ্পণ কৰা খবৰ আহিছে আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব আসাম ৰাইফলৰ হাতত আত্মসমৰ্পণ কৰি ইতিমধ্যে অসম আৰক্ষী হাতলৈ প্ৰেৰণ কৰা হৈছে অৰুণোদয় দহোটীয়াক আৰু অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ কিন্তু আলফাৰ এটা বৃহৎ ক্ষতি বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে এই অঞ্চলটোত যিহেতু উজনি অসমত যিমানখিনি কুটাঘাত সংঘটিত হয় বা আলফাৰ যদি ৰিক্ৰুইটমেণ্ট হয় এই কেম্পসমূহত 779 কেম্পসমূহত আৰাগান কেম্পসমূহত যেতিয়া আলফাৰ নতুনকৈ নিযুক্তি পোৱা বা আলফাক যোগদান কৰা কেডাৰসমূহ যেতিয়া ট্ৰেইনিং কৰা হয় প্ৰশিক্ষণ দিয়া হয় তেতিয়া সমগ্ৰ আচলতে এই ফাইনেন্স বা এই নিৰক্ষণ বা মাষ্টাৰ মাইণ্ড আছিল অৰুণোদয় দহোটীয়া কেইবাটাও গ্ৰেনেড বিস্ফোৰণৰ নেতৃত্ব দিছিল অৰুণোদয় দহোটীয়াই 2018 চনত বৰডুমচাত OC ভাস্কৰ কলিতাক হত্যাৰ নেতৃত্ব দিছিল দহোটীয়াই 2023 চনৰ 22 নৱেম্বৰত কাকপথাৰত দুটাকৈ গ্ৰেনেড বিস্ফোৰণত জড়িত আছিল দহোটীয়া এই দুটা গোচৰ পিছৰ পৰ্যায়ত NIA লৈ হস্তান্তৰ কৰা হৈছিল সেই সময়ত NIAৰ চাৰ্জশ্বিটত পলাতক ঘোষণা কৰিছিল অৰুণোদয় দহোটীয়াক বাৰ্মাত থকাৰ সময়ত এগৰাকী বাৰ্মিজ যুৱতীৰে বিবাহপাশত আবদ্ধ হৈছিল অৰুণোদয় কাছিম ইণ্ডিপেণ্ডেণ্ট আৰ্মি চমুকৈ কিয়াৰ কেডাৰ অৰুণোদয়ৰ পত্নী অৰুণোদয় দহোটীয়া আৰু ফ্ৰান্সিছ অসমৰ আত্মসমৰ্পণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া অৰুণোদয় আৰু ফ্ৰান্সিছক ৰখা হ'ব তিনিচুকীয়াত মই জানাত তেওঁলোক দিল্লীলৈকে নাযায় তেওঁলোক তিনিচুকীয়াতে থাকিব আৰু খুব বেছি গুৱাহাটীলৈকে আহিব পাৰে DGPক লগ কৰিবৰ কাৰণে কিন্তু দিল্লীলৈ যোৱা আদি কোনো ধৰণৰ পৰিকল্পনা অসম চৰকাৰৰ নাই কিন্তু কেতিয়া আলোচনাৰ মেজলৈ আহিব পৰেশ বৰুৱা কি কয় মুখ্যমন্ত্ৰীয়ে আলোচনা হলেতো পৰেশ বৰুৱাৰ লগত হ'ব লাগিব বেলেগৰ লগততো আলোচনা কৰি কোনো লাভ নহব আৰু পৰেশ বৰুৱা ডাঙৰীয়া এতিয়ালৈকে আলোচনাত আমি বিচৰা ধৰণে হোৱা নাই কিন্তু পৰেশ বৰুৱাৰ লগত আলোচনা নকৰিলে বেলেগৰ লগত আলোচনা কৰি বহুত কিবা লাভ হ'ব বুলি মই ব্যক্তিগতভাৱে নাভাবো আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এতিয়া সংগ এৰিছে ইজনৰ পিছত সিজনকৈ আলফাৰ শীৰ্ষ নেতাই কিন্তু কিয় ব্যুৰো ৰিপৰ্ট NKTV+